Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। তো আজি মই এই ভিডিওত আলোচনা কৰিম সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে গুৰিখিনি ইনফৰমেশন মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। It is alloc requirement to ICE Supreme Court of India para যেটা আপনার requirement চলি আছে 2025 এর কারণে। তো প্রথমতে পোস্ট ডিটেইলস খিনি চাই লওক। নেম অফ পোস্ট যেটা পোস্টৰ কাৰণে requirement চলি আছে জুনিয়ৰ কোড অ্যাসিস্ট্যান্টৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোস্ট আছে 241। পোস্ট খিনিৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা, তেতিয়াহলে আপুনি পোস্ট খিনিৰ কাৰণে এলিজিবল হ'ব। লগতে এজ লিমিটটো চাই লওক, যত মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স এন্ড ম্যাক্সিমাম বিচাৰিছে 30 ইয়াৰ্স। লগিনে আপুনি এই পোস্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এটা আপোনাৰ এজটো ক্যালকুলেশন কৰিব লাগিব 8 মাৰ্চ 2025 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশনটো as per the government যেটো আপোনাৰ নৰ্মছ আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশনটো পাই যাব। এটা সব এপ্লিকেশন ফি, আপনি এপ্লাই কৰোতে আপনি এপ্লিকেশন ফি এটা পেমেন্ট কৰিব লাগিব। যদি আপনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 1000 এটা পেমেন্ট কৰিব লাগিব। নেক্সট আউট যদি আপনি SC ST মানে SC বা STP বা STH ক্যান্ডিডেট হয় ক্যাটাগরিৰ, তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 250 অনলি। সিলেকশন প্ৰসেসটো চাই লওক। প্ৰথমতে আপনি সিলেকশন প্ৰসেসত ৰিটেন এক্সামিনেশন দিব লাগিব। নেক্সট আপোনাৰ টাইপিং টেষ্ট হ'ব। নেক্সট আপোনাৰ ডেসক্ৰিপটিভ টেষ্ট এটা হ'ব। নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব এন্ড ফাইনাল সিলেকশন হৈ যাব আপোনাৰ। এটা পোস্ট খিনিৰ কাৰণে আপনি এপ্লাই কেনে কৰিব, এপ্লাই প্ৰসেসটো চাই লওক। হাউ টু এপ্লাই। তো প্ৰথমতে আপনি ভিজিট কৰিব লাগিব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যে অফিচিয়েল ওয়েবসাইট আছে, আপনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে আপনি সাৰ্চ কৰিব www.sci.gov.in। সাৰ্চ কৰিলে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যে অফিচিয়েল ওয়েবসাইট আছে এটা ওপেন হৈ যাব। মই দেখাম আপনি কেনেকৈ ওপেন কৰিব, এড্ৰেছ সিস্টেম মই দেখাই দিম। এটা নেক্সট স্টেপত আপনি যাব লাগিব যেটো ৰিকুৱাৰমেন্ট সেকশন আছে বা লেটেষ্ট যেটো নিউজ সেকশন আছে তাতে আপনি ক্লিক কৰিব লাগিব। ক্লিক কৰি কিনে যেটো এডভাৰটাইজমেন্ট আছে আপোনাৰ জুনিয়ৰ কোড অ্যাসিস্ট্যান্টৰ কাৰণে ৰিকুৱাৰমেন্ট 2025 তাতে যাব লাগিব। এন্ড আপনি এপ্লাই ক্লিক কৰি কিনে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব, যত আপোনাৰ কিছুমান পাৰ্সোনাল ডিটেইলস আপনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় সাবমিট কৰিব লাগিব, যত আপোনাৰ পাৰ্সোনাল এডুকেশনাল ডিটেইলস খিনি তাতে আপনি দিব লাগিব। দি কিনে নেক্সট আপোনাৰ নেসেসারি ডকুমেন্টস খিনি আপলোড কৰিব লাগিব। আফটাৰ আপলোডিং আপনি পেমেন্ট কৰিব লাগিব। আপোনাৰ পেমেন্ট যেটো ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে এইটো পেমেন্ট কৰিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশনটো প্ৰিভিউ কৰি কিনে সাবমিট কৰি দিব। এন্ড ফাইনাল মানে আপনি ফাইনাল মানে সাবমিট দিয়াৰ পিছত ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় লগত আপোনাৰ পেমেন্ট খিনি যেটো পেমেন্ট ৰিসিভ হয় হেতু আপুনি প্ৰিন্ট কৰি থব। নেক্সট এতিয়া চাওক স্যালাৰিটো। স্যালাৰিটো আপোনাৰ স্যালাৰি যেটো লেভেল হয় লেভেল 6 হিচাপত আপোনাৰ পেমেন্ট পাব, যেটো আপোনাৰ বেসিক পে থাকিব 35,400 and approximate যেটো আপোনাৰ গ্রস স্যালারি হয় এটা আপোনাৰ 72,040 rupees যাব per month and আপুনি গ্রেড পেটো পাব 4,200k। ইম্পর্টেন্ট ডেট খিনি চাই লওক। এপ্লিকেশন তো আপনার অনলাইন এপ্লিকেশন হবো আর এপ্লাই টু স্টার্ট হবো আপনার 5 ফেব্রুয়ারি 2025 আর ডেট টু আছে আপনার 10 AM এর পৰা স্টার্ট হবো। আর এপ্লিকেশনৰ যেটো ইন ডেট বা লাস্ট ডেট বুলি ক'ব পাৰি, হ্যাঁ এটা আপনার 8 মার্চ 2025 এর ডেট হিসাবে দেব। আর এটা আপনার 11:55 PM লৈ কিনে আপনি লাস্ট আপনার এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। যদি আপনি এটো পোস্টৰ কাৰণে এলিজিবল হয় এন্ড ইন্টারেস্টেড হয় তেতিয়াহলে আপনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এপ্লাই প্ৰসেস খিনি মই আপোনাক দেখাই আছো সিস্টেমেটিক ভাবে। আপনি প্রথমতে যিকোনো ব্রাউজার ওপেন কৰি ল'ব আৰু তাতে আপনি সার্চ কৰিব www.sci.gov.in। সার্চ কৰিলে আপোনাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে এটা ওপেন হৈ যাব, যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। জাস্ট আপনি ক্লিক কৰিলে আপোনাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটা ওপেন হৈ যাব। অলপ স্ক্ৰল কৰিব, তলপিনে স্ক্ৰল কৰি কিনে চাব এটা লিংক টু সাবমিট অনলাইন এপ্লিকেশন ফৰ্ম দ্য পোস্ট অফ জুনিয়ৰ কোড অ্যাসিস্ট্যান্টৰ কাৰণে। জাস্ট আপনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা PDF ওপেন হৈ যাব। এনেকৈ এটা PDF ওপেন হৈ যাব আপোনাৰ যিকোনো ব্রাউজার থাক বা যিকোনো আপনি যদি মোবাইলে দি কৰিছে মোবাইলতে ওপেন হৈ যাব। জাস্ট আপনি ক্লিক কৰি দিব। এপ্লাইৰ যেটো লিংক আছে এটো ক্লিক কৰি দিলে আপোনাৰ যেটো এপ্লিকেশন অনলাইন সাবমিটেৰ যেটো এপ্লিকেশন মানে যেটো পোর্টাল হয় ওপেন হৈ যাব। আপনি প্ৰথমতে স্ক্ৰল কৰিব। তো যদি আপনি নোটিফিকেশনটো দেখিব মানে চেক কৰিব খোজে দেন আপনি ক্লিক কৰিব টু এডভাৰটাইজ ৰিট। আপনি এতে ক্লিক কৰিলে যেটো অফিচিয়েল নোটিফিকেশন আছে এটা ওলাই যাব। যেটো মই এই ভিডিও ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰি দিম, তাৰ পৰা আপনি চেক কৰিব পাৰিব। নেক্সট আপোনাৰ এপ্লাই যেটো প্ৰসেস থাকে মেনুৱেল, যেটো আপনি কেনেকৈ এপ্লাই কৰিব স্টেপ বাই স্টেপ এইটো ডিটেইলস ইনস্ট্ৰাকশন খিনি দিয়া আছে, ক্লিক কৰিব ইনস্ট্ৰাকশন খিনি পাই যাব। এতিয়া চাওক
এপ্লাই প্ৰসেছত আপুনি যেহেতু এইটো পেজত এতিয়ালৈকে ৰেজিষ্টাৰ কৰি পোৱা নাই সেইকাৰণে আপুনি এইটো পেজত লগইন কৰিব নোৱাৰে তো প্ৰথমতে আপুনি টু ৰেজিষ্টাৰত ক্লিক কৰিব যত আপোনাৰ ক্লিক হিয়াৰ দিয়া আছে জাস্ট ক্লিক কৰি দিব আপুনি তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো অনলাইন এপ্লাইৰ যেটো পোৰ্টেল হয় আপোনাৰ এপ্লিকেশনটো যেটো সাবমিট কৰিব হেটো পেজ ওপেন হৈ যাব আপুনি অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰি চাওক যেটো ৰেজিষ্ট্ৰেচন এটা কিছুমান ডিটেইলছ দিয়া আছে এখানে অলপ আপুনি পঢ়ি লব ভালকে নেক্সট চাওক আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন কৰিব দিছে তো প্ৰথমতে চাওক আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এটো পোষ্ট আপুনি সিলেক্ট কৰি লব যেটো পোষ্ট আছে আপোনাৰ জুনিয়ৰ কোড এসিস্ট্যান্ট মই অলৰেডি এড কৈছো আৰু আপোনাৰ পোষ্ট কোডটো দিয়া আছে 01 অটোমেটিক্যালি আহি যাব তো নেক্সট আপুনি আপোনাৰ যেটো ফুল নেম আছে সেইখিনি এন্টাৰ কৰাব নেক্সট আপোনাৰ মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰ কনফাৰ্ম কৰিব ইমেইল আইডি দিব ইমেইল আইডি কনফাৰ্ম কৰিব যদি অল্টাৰনেটিভ নাম্বাৰ আপুনি দিব খোজা দেন দিব পাৰে নহলে নাই এন্ড জেনাৰেট ওটিপি ক্লিক কৰি কিনে আপোনাৰ ওটিপিটো ভেৰিফিকেশন কৰিব এন্ড আই এগ্ৰিত ক্লিক কৰিব কৰি কিনে আপোনাৰ ফৰ্মটো যেটো সিকিউৰিটি কোড আছে এটো এন্টাৰ কৰাব কৰি কিনে আপুনি ভেৰিফাই কৰি দিব কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাছৱৰ্ডটো আপুনি পাই যাব নেক্সট আপুনি যেতিয়া ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাছৱৰ্ডটো আপুনি পাই যাব তো আপুনি লগইন অপচনত যাব লাগিব যেটো আপোনাৰ লগইন অপচন আছে তাতে যাব লাগিব এটা দিয়া আছে অলৰেডি ৰেজিস্টাৰ্ড তো ক্লিক হিয়াৰত ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ইউজাৰ আইডি মানে ইউজাৰ আইডি যেটো থাকে আপুনি ৰেজিষ্ট্ৰেচন আইডি যেটো পাব এটো দিব এন্ড পাছৱৰ্ডটো এন্টাৰ কৰি কিনে আপুনি লগইন কৰি কিনে বাকি প্ৰসেছখিনি আপুনি কমপ্লিট কৰিব লাগিব যদি আপোনাৰ কোনো ধৰণৰ প্ৰবলেম পাইছে তেতিয়াহলে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এই ভিডিও ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ যেটো লিংক দি প্ৰভাইড কৰিছো তাতে আপুনি কন্টাক্ট কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো এন্ড ইম্পৰ্টেন্ট লিংকখিনি আপুনি এই ভিডিও ডেসক্ৰিপচনত পাই যাব আৰু যদি কিবা বেসিক ইনফৰমেশন আপোনাৰ লাগা আছে তো আমাৰ পৰ্টেলত আপুনি ভিজিট কৰিব পাৰে যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম